আবকাৰী আৰু গৌৰীসাগৰ আৰক্ষী থানাক বুঢ়া আঙুলি দেখুৱাই ১ নং চিন্তামণি গড়ত দীৰ্ঘদিনে চলাই আছে অবৈধ চুলাই ঘাটি। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং চিন্তামণি গড়ত দীৰ্ঘদিন ধৰি গৌৰীসাগৰ আৰক্ষী থানাক বুঢ়া আঙুলি দেখুৱাই নিৰ্বিঘ্নে চলাই আছে চুলাই মদৰ বেহা। বিগত সময়ত এই চুলাই মদৰ বাবে দুজনকৈ লোকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। বহু যুৱক কিশোৰৰ জীৱনলৈ বিপদ মাতি আনিছে এই চুলাই মদে। এই চুলাই মদৰ বাবে বহু পৰিয়াললৈ ঘূৰ অমানিশা নামি আহিছে। কাৰ ছত্ৰছায়াত এনেদৰে নিৰ্বিঘ্নে চলাই গৈছে চুলাই মদৰ ব্যৱসায়, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মাজত। অবৈধভাৱে চলাই থকা এই চুলাই মদৰ ঘাটিসমূহ শীঘ্ৰেই উচ্ছেদ কৰিবলৈ ৰাইজে গৌৰীসাগৰ আৰক্ষীক দাবী জনাইছে। অন্যথা ৰাইজে এই চুলাই ঘাটিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব বুলি সকিয়নি প্ৰদান কৰিছে। শিৱসাগৰ জিলা গৌৰীসাগৰ থানাৰ অন্তৰ্গত ১ নং চিন্তামণি গাঁও টিপমীয়া গাঁও। টিপমীয়া গাঁৱৰ গৌৰীসাগৰ থানাক বুঢ়া আঙুলি দেখাই চিণ্ডিকেট চলাই আছে মদৰ ঘাটি। গৌৰীসাগৰ আৰক্ষী থানাক জনাওঁ যে অতি সোনকালে টিপমীয়া গাঁৱত যি মদৰ ঘাটি চিণ্ডিকেট চলি আছে সোনকালে বন্ধ কৰিব লাগে, তাকে আৰক্ষী বিষয়াক আমি আহ্বান জনাইছোঁ। আজি অলপমান দিনৰ আগত, এসপ্তাহ আগত আমাৰ ইয়াতে শিৱসাগৰ ডিষ্ট্ৰিক্টত দুজন মানুহ বাইক এক্সিডেণ্ট হৈ মদৰ কাৰণে মৰিবলগীয়া হৈছে। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত টিপমীয়া গাঁও। আমাৰ ইয়াত বহুত মদৰ চিণ্ডিকেট চলি আছে, চুলাই মদৰ। তাকে আমি অনুৰোধ জনাইছোঁ গৌৰীসাগৰ থানাক যাতে মদৰ এই কাৰবাৰবিলাক যে বন্ধ কৰে। আমাৰ ইয়াত বহুতো মানুহ মৰি গৈছে। আজি কেইদিনমানৰ আগতো এজন দুজন এনেকৈ বহুত মানুহ মৰিছে মদৰ কাৰণে। কিন্তু আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত বহুতো মদৰ বেপাৰ চলি আছে। কিন্তু আবকাৰী বিভাগে যদিও আহে, তাৰপিছত যদি এদিন যদি বন্ধ কৰি যায়, তাৰ ২-৩ দিনৰ পিছত আকৌ এটা যদি ভাঙি যায় ২-৩টা আকৌ নতুনকৈ স্থাপিত কৰি দিয়ে মদৰ ঘাটি। এনেকুৱা হৈ আছে আমাৰ ইয়াত টিপমীয়া গাঁৱত। এতিয়া মদৰ ঘাটি চলি আছে। আমি আজি গৈছিলোঁ, কিন্তু ভিডিঅ' আমি কৰি আনিছোঁ, কিন্তু মানুহ নাপালোঁ। ২-এজন পালোঁ বাৰু। কিন্তু আমি গৌৰীসাগৰ থানাৰ অন্তৰ্গত পৰিছে টিপমীয়া গাঁও। কিন্তু এই গৌৰীসাগৰ থানাক আমি জনাওঁ যে অতি সোনকালে এই মদৰ ঘাটিকেইটা উচ্ছেদ কৰি দিয়ে যাতে। বহুত মানুহ অসুবিধা হৈছে, কিন্তু বহুত মানুহ বিপদতো পৰি আছে। বহুত জেগাত এতিয়া মদৰ ঘাটিবিলাক উঠুৱাই আছে, কিন্তু আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত মদৰ ঘাটিবিলাক উঠোৱাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমগুৰিৰ পৰা ৰেবদত্তৰ ৰিপৰ্ট, ডেইলি 24।